বছৰ বছৰ ধৰি উন্নয়নৰ মুখ দেখা নাই মৰাণৰ বহু ভিতৰুৱা অঞ্চলৰ ৰাইজে এজাক বৰষুণ দিলে বোকাময় হৈ পৰে বাটপথ মৰাণৰ এটা গ্ৰাম্য পথৰ দুৰৱস্থাই জলাকলা খুৱাইছে ৰাইজক বিধ্বস্ত পথত ভুই ৰুই প্ৰতিবাদ সাব্যস্ত কৰে ৰাইজৰ নৱগঠিত খুৱাং সমষ্টিৰ নাহৰণি পঞ্চায়তৰ অন্তৰ্গত টেপৰচালি বামগাঁৱৰ গাভৰুৱালীত পথৰ দুৰৱস্থা এজাক বৰষুণতেই যাতায়াতৰ ক্ষেত্ৰত দুৰ্বিষহ হৈ পৰে পথটো বাৰিষা হলে একাঠু বোকা হৈ পথটোৰে যাতায়াত অসম্ভৱ হৈ পৰে স্থানীয় বিধায়ক চক্ৰধৰ গগৈক আবেদন নিবেদন জনোৱাৰ পাছতো কোনো ধৰণৰ সঁহাৰি নোপোৱাৰ অভিযোগ উত্থাপন কৰিছে স্থানীয় ৰাইজে আমাৰ খুৱাং সমষ্টিৰ অন্তৰ্গত আমাৰ এই নাহৰণি পঞ্চায়তৰ এই আমাৰ টেপৰচালি বাম গাঁৱৰ এই ৰাস্তাটো আপোনালোকে ইতিমধ্যে দেখিছে কি জৰাজীৰ্ণ অৱস্থা আমি বাৰম্বাৰ আমাৰ স্থানীয় বিধায়ক চক্ৰধৰ গগৈদেৱক বাৰম্বাৰ অনুৰোধ কৰি আছোঁ যোৱা 10 বছৰে আমি অনুৰোধ কৰি আছোঁ আমাৰ আলিটো বনাই দিবলৈ তেখেতৰ এতিয়ালৈকে শুভবুদ্ধি উদয় নহ'ল তেখেতে গোটেই উন্নয়ন কৰিছে কিন্তু আমাৰ ৰাস্তাটোৰ প্ৰতি তেখেতৰ কি মনোভাৱ হ'ল আজিলৈকে বনাই নিদিলে এই বৃহত্তৰ আমাৰ টেপৰচালি বাম গাঁও এইফালে ধুমফুকন আলিৰ পৰা আপোনাৰ টেপৰচালি বাম হৈ আমাৰ এইটো গাভৰুৱালী বুলি কয় এই আলুটোৰ যিটো জৰাজীৰ্ণ অৱস্থা ইয়াত আমাৰ কণ কণ ল'ৰা ছোৱালীবোৰ স্কুললৈ যাবলৈ অসুবিধা হয় কাৰোবাৰ বেমাৰ হ'লে কালি এতিয়া এজন মানুহ ইয়াত বেমাৰ হৈছিলে চাইকেলত ঠেলি নি তেওঁ হস্পিটেললৈ নিবলগীয়া হৈছে ইমানেই জীয়াটো ভুগিবলগীয়া হৈছে সেয়েহে আমাক ক'বলৈ কোনো ভাষা নাই এই আলিটো কেতিয়া বনাই দিব আমি সেইটোৱে চাই আছোঁ আমি বিধায়কৰ মুখলৈ সেয়েহে আমাৰ অনুৰোধ আজিও আমি অনুৰোধ কৰিছোঁ অনতিপলমে আমাক আলিটো বনাই দি ধুনীয়াকৈ মেৰামতি কৰি দি আমাৰ জীৱন ধাৰণৰ মানদণ্ডটো আমাৰ উন্নত